মই এবাৰ পদত ধুলি দিবলৈ আমাৰ মানে বেটাৰ উন্নতি হ'লে বাপৰ ভাল লাগে। ঠিক আজি এই ক্ষেত্ৰখনৰ অভিভাৱক স্বৰূপ মই নিজে ইকৰামুলৰ এই কেৰিয়াৰটোৰ বৃত্তি হিচাপে মই মোৰ অধিকাৰ, মোৰ ইচ্ছা, মোৰ সদিচ্ছা আটাইখিনি উত্তৰাধিকাৰী হিচাপে মই ইকৰামুলক প্ৰদান কৰাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিম। আপোনালোকে চেণ্টাৰলৈ খৰচ কৰাৰ পৰিৱৰ্তে ইয়াতে ল'লে আপোনালোকৰ বহুতখিনি খৰচাও কমিব, খৰচ কমি আহিব। আৰু যদি সেইখিনি সুবিধা ইয়াতে পায়, ৰোগীজন ঘৰত থাকি ভাল হ'ব পাৰে, পৰিয়ালৰ লোকৰ মাজত থাকি ভাল হ'ব পাৰে, তাতকৈ কিবা হ'ব পাৰিব জানো? নিশ্চয় নহয়। আমি নিজৰ পৰিয়ালৰ মাজত থাকি যদি আৰোগ্য হৈ আহিব পাৰোঁ, যদি কিবা ডাঙৰ তেনেকুৱা বেমাৰো হয়, আপোনাৰ যদি হায়দৰাবাদ যাব লগা বেমাৰ হয়, চেন্নাই যাব লগা যদি তেনেকুৱা হয়, তেনেকুৱা অসুখ ৰোগৰ চিকিৎসা আমি ইয়াতে ইকৰামুলে আপোনালোকক আজিৰ পৰা প্ৰদান কৰিব পাৰিব। তেখেতে সপ্তাহত 3 দিন লৈছে, 3 দিন আপোনালোক এই ৰাইজৰ সেৱাৰ অৰ্থে ইয়াতে তেখেতে চেম্বাৰটো খোলা ৰাখিব। আপোনালোকে আহি তেখেতক সেই দিহা পৰামৰ্শখিনি ল'ব পাৰিব আৰু মেডিচিন ইয়াতে উপলব্ধ আছে। এইখিনিয়ে কৈছোঁ। আৰু যাতে আপোনালোকে আগবাঢ়ি